অসম দিৱসৰ দিনটোতে মুকলি হ'ল স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি আৰু উদ্যান ক্ষেত্ৰ। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে নাজিৰাৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত বিশেষভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ যিখন ক্ষেত্ৰ বা স্বৰ্গদেউ চাওলুং চুকাফাৰ যি প্ৰতিমূৰ্তি শুভ উন্মোচন কৰা হ'ল, সমান্তৰালভাৱে এই ক্ষেত্ৰখনে কিন্তু সকলোকে আকৰ্ষিত কৰিব। বৰ্তমান সময়ত নাজিৰা নগৰৰ পৰিৱেশ দেখাইছোঁ আৰু অসম চৰকাৰৰ যি মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা, যোগেন মোহন সকলো উপস্থিত হৈ এইদৰে শুভ উন্মোচন কৰিলে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। আৰু যিহেতু 600 বছৰ আহোম শাসনৰ ইতিহাস বিজড়িত ঠাই ঐতিহাসিক শিৱসাগৰ আৰু ঐতিহাসিক শিৱসাগৰখনতে নাজিৰাৰ এই ঠাইখিনিত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰাৰ পাছতে সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত এই অঞ্চলটো বিশেষ হৈ পৰিব। আৰু টাই আহোম উন্নয়ন পুঁজিৰ ফালৰ পৰা প্ৰায় 2 কোটি টকাৰে নিৰ্মাণ কৰা এই স্বৰ্গদেউ চাওলুং চুকাফাৰ ক্ষেত্ৰখনে সকলোকে বিশেষভাৱে আকৰ্ষিত কৰিছে। আৰু মই বৰ্তমান এই পৰিৱেশ দেখাইছোঁ, অতি সুন্দৰ হৈ পৰিছে, মনোৰম হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে নাজিৰাৰ এই ঠাইখিনিত এতিয়া তেওঁলোকে অলপ সময় জিৰণি ল'ব পাৰিব, পৰিৱেশটো তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু নাজিৰাৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত এক বিশেষভাৱে স্থান দখল কৰিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ এই প্ৰতিমূৰ্তি আৰু উদ্যান ক্ষেত্ৰখনে। মই বৰ্তমান সময়ত আপোনালোকক প্ৰতিমূৰ্তিটো দেখাইছোঁ, অতি সুন্দৰ হৈছে আৰু উন্মোচন কৰাৰ লগে লগে সকলো লোকে লোকাৰণ্য হৈ পৰিছে, সকলোৱে ফটো লৈছে। আৰু আমি এটাই আশা কৰোঁ, বৰ্তমানত এই পথটোৰ যিটো সোনকালে যদি নিৰ্মাণ নকৰে, অতি সুন্দৰকৈ নিৰ্মাণ কৰা এই পাৰ্কখনত, এই উদ্যানখনত কিন্তু বিশেষ প্ৰভাৱ পেলাব। ইয়াৰ ধূলিবোৰে গোটেই পাৰ্কখনৰ সৌন্দৰ্য শেষ কৰি পেলাব। সেয়ে এই ক্ষেত্ৰত কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি সজোৰে আশা কৰিলোঁ আৰু আহ্বান জনালোঁ।